কৃষ্ণই বোলে শুনা দাদা, কৃষ্ণই বোলে শুনা দাদা মোহর বচন। দাদা হরিধন নামে ভকত, হরিধন নামে ভকত আছে একজন। আৰু দাদা হে হরিধন ভকতক আনাৰ ব্যৱস্থা তুমি কৰা এতিয়াই, তেতিয়াহে তোমাৰ যজ্ঞ সফল হ'ব জানিবা নিশ্চয়। কথা শুনি যুধিষ্ঠিৰে ৰৈ নাথাকিলা, দুৰ্গণক চাহি পাইছে, দুৰ্গণক চাহি পাইছে। আৰু তেতিয়া দুৰ্গণে হত্যই বল বল উপায়টো নাই, ৰজা আদেশ কৰিছে। যুধিষ্ঠিৰৰ আদেশ পাই দুৰ্গণে যায়। হৰিধন ভকতক বিচাৰি আছা, বিচাৰি ঐ বিচাৰি খালে হাতুৰি। দেখিবা হে মৃত দেহা পৰি আছে এক চন্দাল ভাই, মৃত দেহা এক চন্দাল সুধিছিল হেৰা চন্দল ককাই, বোলে হেৰা চন্দল ককাই তুমি বাৰু হৰিধন ভকতক চিনি পোৱা নেকি হে? তেতিয়া চন্দলজনে উত্তৰ দিছিল, হেৰা বোপাই হৰিধন ভকত, হৰিধন ভকত, হৰিধন ভকত দেখো মই মস্ত চন্দল কি বোলে হৰিৰ ভকত। বুজি পাইছো, বুজি পাইছো, ইবাতে মিছা কথা কৈছে, ইবাতে মিছা কথা কৈছে হয় নাই? তেতিয়া চন্দলজনে উত্তৰ দিছিল, হেৰা বোপাইহঁত তোমালোকে কি কৈ আছা? মই সঁচাকৈয়ে কৈছো, ময়ে হৰিধন ভকত। কথা শুনি দুৰ্গণে আলোচনা কৰে, কি হৰিধন ভকত হয় নহয় আমাৰ কি আহে যায়? ৰজাই যাতে নিব দিছে, ইয়াৰ নামটো মিলি আছে, গতিকে ইয়াকে নিয়াই ভাল। নিব দিছে লৈ বল, নিব দিছে লৈ বল। তেতিয়া দুৰ্গণে সেই চন্দলজনক পুনৰ কৈছিল, হেৰা চন্দল ককাই, বোলে হেৰা চন্দল ককাই ধৰ্মৰাজ যুধিষ্ঠিৰে ৰাজকৈ যজ্ঞ পাতিছে আৰু তাত তুমি পূৰ্ণহুতি প্ৰদান কৰিব লাগে। গতিকে তুমি স্নান কৰি আহা আৰু এতিয়াই তুমি আমাৰ লগতে বলা। কথা শুনি চন্দালৰ আনন্দ
চলে যায় হরিধন মহারে হংসমনা দুচর হাঙ্গে হরিধন কত বেলে পাইলা যাই अरे हे फल ओहो आगबाही आगबारी आही कृष्ण